Hello everyone, welcome back to my YouTube channel. আজিৰ এই ভিডিঅ'টোত আমি এটা সাধুৰ সহায়ত ইংৰাজী শিকিবলৈ চেষ্টা কৰিম। সাধুৰ সহায়ত ইংৰাজী ভাষা শিকাটো যথেষ্ট সহজ আৰু সুবিধাজনক হয় কাৰণ আমাৰ শব্দবোৰ সহজতে মনত থাকে কাৰণ সাধু কথাৰ কথাখিনিও মনত থাকি যায় আৰু আমি বুজি পাবলৈ সহজতে বুজি পাব পাৰোঁ। সো আজিৰ সাধুটো হৈছে এ ফাৰ্মাৰ এণ্ড হিজ সন্স। এজন খেতিয়ক আৰু তেওঁৰ পুতেক কেইজন। A farmer and his sons. So once there lived an old farmer in a village. এসময়ত এখন গাঁৱত এজন বৃদ্ধ খেতিয়ক বাস কৰিছিল। He had 3 sons who always quarreled among themselves. So তাৰ 3জন পুতেক আছিল যিয়ে সদায়ে সিহঁতৰ মাজত কাজিয়া কৰিছিল। The farmer, এটো farmer নহয় farmer হ'ব লাগিছিল, স্পেলিং ভুল হৈ আছে। The farmer advised them not to quarrel but all in vain. খেতিয়কজনে সিহঁতক উপদেশ দিছিল কাজিয়া নকৰিবলৈ, কিন্তু তেওঁৰ কথাখিনি ব্যৰ্থ গৈছিল। তেওঁৰ উপদেশ but all in vain, ব্যৰ্থ হৈছিল। সো ইয়াতে আমি পালো quarrel মানে হৈছে কাজিয়া কৰা। In vain মানে হৈছে বিফলে যোৱা, ব্যৰ্থ যোৱা। At last when the farmer, এটো স্পেলিং ভুল হৈছে, তোমালোকে এটো ফাৰ্মাৰ ধৰি লবা। When the farmer realized that his end was near, he wanted to teach them a lesson. অৱশেষত যেতিয়া খেতিয়কজনে উপলব্ধি কৰিব পাৰিছিল যে তেওঁৰ জীৱনৰ অন্তিম সময় আহি পৰিছে, that his end was near, he wanted to teach them a lesson. তেওঁ সিহঁতক অৰ্থাৎ পুতেককেইজনক এটা শিক্ষা দিব বিচাৰিছিল, এটা লেসন দিবলৈ শিকাবলৈ বিচাৰিছিল। He sent for his servant and ordered him to bring a bundle of dry sticks. তেওঁ তেওঁৰ চাকৰজনক মাটি পঠিয়াইছিল আৰু তাক আদেশ দিছিল এটা শুকান লাঠিৰ বান্ডল আনিবলৈ। শুকান লাঠিৰ বান্ডল এটা আনিবলৈ তাক অৰ্ডাৰ দিছিল। When the bundle was brought, আৰু যেতিয়া সেই বান্ডলটো অনা হৈছিল, he asked his sons one by one to break the bundle. তেওঁ তেওঁৰ পুতেককেইজনক এজন এজনকৈ সেই বান্ডলটো ভাঙিবলৈ দিছিল। সো ইয়াতে আমি পালো at last মানে হৈছে অৱশেষত। realize মানে হৈছে উপলব্ধি কৰা। sent for মানে মাটি পঠিওৱা। dry stick মানে শুকান লাঠি, stick মানে হৈছে লাঠি। সো ইয়াৰ পিছত চাবা, all of them tried their best but failed. সিহঁত প্ৰত্যেকেই যিমান পাৰে চেষ্টা কৰিছিল কিন্তু বিফল হৈছিল। The farmer then untied the bundle. খেতিয়কজনে তাৰ পিছত বান্ডলটো আনটাই কৰি দিলে, খুলি দিলে। আনটাই মানে খুলি দিয়া। And asked them to break the sticks one by one. আৰু সিহঁতক এডাল এডালকৈ লাঠিকেইডাল এডালকৈ ভাঙিবলৈ দিছিল। Everyone broke the sticks easily. সকলোৱে লাঠিকেইডাল সহজতে ভাঙিব পাৰিছিল। The farmer then advised them that if they were united, no one would harm them. খেতিয়কজনে তাৰ পিছত সিহঁতক উপদেশ দিছিল যে যদি সিহঁত ইউনাইটেড হৈ থাকে, যদি সিহঁতে একত্ৰিত হৈ থাকে, কোনেও সিহঁতক ক্ষতি কৰিব নোৱাৰে। সো ইয়াতে আমি কি পালো, আনটাই মানে হৈছে যেটো খুলি দিয়া বুলি কয়। ইউনাইটেড মানে হৈছে একত্ৰিত হোৱা, এক হৈ থকা, ইউনাইটেড লগ হৈ থকা। চাবা তাৰপিছত, this example had a good effect on them. এই উদাহৰণটোৱে সিহঁতৰ ওপৰত প্ৰভাৱ পেলাইছিল, এটা ভাল প্ৰভাৱ পেলাইছিল। After that day
They never quarreled among themselves. সেইটো দিনৰ পিছত হিয়তে কেতিয়াও হিয়তৰ মাজত কাজিয়া কৰা নাছিল. So union is strength. একতাই শক্তি. একতাই বল. United we stand. Divided we fall. আমি যদি এক হৈ থাকো, আমি যদি একত্ৰিত হৈ থাকো, তেতিয়া আমি সফল হ'ব পাৰো. Divided we fall. আৰু যদি আমি separate হওঁ, তেতিয়া আমি সহজে বিফল হওঁ. সো আজিৰ ষ্টৰিটো এইটো মৰেল হ'ব. সো যদি ভিডিঅ'টো ভাল লাগিছে লাইক কৰি দিবা আৰু চেনেলটো সাবস্ক্ৰাইব কৰিবা.